বিটিচিত নিৰ্বাচনী ৰণদংকা অগপৰ মথনগুৰি সমষ্টিৰ গাঁৱে গাঁৱে অনুষ্ঠিত কৰি আহিছে অগপয়ে মত বিনিময় সভা। তৃণমূল পৰ্যায়ত শক্তিশালী ৰূপ লৈছে অগপয়। কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিব নোৱাৰিলে কংগ্ৰেছ আমাৰ বাবে কোনো ফেক্টৰ নহয়। আজি মথনগুৰি সমষ্টিৰ অন্তৰ্গত ধূপগুৰিত অনুষ্ঠিত হয় অগপৰ মত বিনিময় সভা। মত বিনিময় সভাত অংশগ্ৰহণ কৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে। সংবাদ মাধ্যমৰ আগত সাংসদ ফণীভূষণ চৌধুৰীয়ে জনায়, মথনগুৰি সমষ্টি জয়ী হোৱাটো নিশ্চিত আৰু আমাৰ যি তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে নিষ্ক্ৰিয় হৈ আছিল বৰ্তমান সক্ৰিয় হৈছে আৰু আগবাঢ়ি আহিছে। অগপই যুৱ প্ৰজন্মক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে। সাংসদ ফণীভূষণ চৌধুৰীক মাজুলীত অগপ আৰু বিজেপিৰ মাজত বিভাজন ঘটিছে নেকি বুলি প্ৰশ্ন কৰাত সংবাদ মাধ্যমক জানিবলৈ দিয়ে, ভাই ভাইৰ মাজত বিভাজন হয়, কিন্তু আকৌ মিল হয়, মীমাংসা হয়। গতিকে এই বিভাজনটো মই ভাবো এইটো এটা স্থায়ী বিভাজন নহয়, আৰু যিহেতু আমাৰ দলৰ নেতৃত্ব আছে, দুয়োটা দলৰ মাজত বহি এই বিভাজনটো সমাধান কৰি দিব। ২৬ত আমি আৰু ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতাৰে নিৰ্বাচন খেলিম বুলি জনায় সাংসদ ফণীভূষণ চৌধুৰীয়ে। বাতৰি প্ৰকাশ কৰি আছে মাজুলীত আপোনালোকৰ আৰু বিজেপিৰ মাজত বিভাজন ঘটিছে, কি ক'ব? নাই এটা ভাই ভাইৰ মাজত বিভাজন হয়, তো ভাই ভাইৰ মাজত বিভাজন হোৱাৰ পিছত আকৌ সেইটো মিল হয়, মীমাংসা হয়। গতিকে ডেফিনেটলি এইটো এই বিভাজনটো মই ভাবোঁ এইটো পাৰ্মানেণ্ট বিভাজন নহয়। এইটো আমাৰ নেতৃত্ব আছে, নেতৃত্বই দুইটা দলৰ নেতৃত্ব আছে, দুইটা দলৰ নেতৃত্বত বহি নিশ্চয় তাতে যদি কিবা যদি বিভাজনো হৈছে সেইটো বিভাজনটো নাইকিয়া কৰি দিব। ২৬ত বিভাজন হ'বলৈ বাতৰি নাই, বাতৰি ২৬ত কোনো ধৰণৰ বিভাজন নহয়। আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি আমি একেলগে নিৰ্বাচন খেলিম, এইটো নিশ্চিত। নাই উন্নতিটো বি টি এডিত আমি দেখি আছোঁ যে কি কৰিব লাগে, আমি এতিয়া ঘূৰি আছোঁ। আমি এতিয়া পৰৱৰ্তী সময়ত আমি এই কথাবিলাক ক'ম, কিন্তু আমি এই মুহূৰ্তত বি টি এডিত যিহেতু আমি নিৰ্বাচন কৰিম, বি টি এডিত মই মোটামুটিভাৱে এই মথনগুৰি সমষ্টিটোত মই চোৱা চিতা কৰি আছোঁ, দায়িত্ব লৈ আছোঁ। গতিকে মথনগুৰি সমষ্টিত মই গাঁৱে গাঁৱে ঘূৰিম, ইতিমধ্যে ঘূৰিব আৰম্ভ কৰিছোঁ, আৰু আপোনালোকে দেখা পাব যে প্ৰতিখন গাঁৱত প্ৰতিগৰাকী ভোটাৰৰ কাষত আমি থিয় হ'ম, তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে আমি অৱগত হ'ম। অৱগত হোৱাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত সেই সমস্যাবিলাক কেনেদৰে সমাধান কৰিব পাৰে নিশ্চিতভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম। নাই, তৃণমূল আমি এতিয়া আপোনালোকে আজি যদি ইয়াতে যদি কৈছে, কেনেকৈ কৈছে আপোনালোকে গম পাইছে যে মথনগুৰি সমষ্টিত আমি এই নিৰ্বাচন যিটো নিৰ্বাচন, এই নিৰ্বাচন আমি জয়ী হোৱাটো নিশ্চিত। কাৰণ আমাৰ ইয়াত তাৰমানে তৃণমূল পৰ্যায়ৰ কৰ্মী আছে, কিন্তু আমাৰ কুচকাৱাজ নথকাৰ কাৰণে তেওঁলোক বহি আছিল। কিন্তু যেতিয়া আমি সক্ৰিয় হৈ গ'লোঁ, আমি সক্ৰিয় হৈ যোৱাৰ লগে লগে সেই তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী নিষ্ক্ৰিয় হৈ আছিল, সেইসকল কৰ্মী সক্ৰিয় হৈছে, তেওঁলোকে আগবাঢ়ি আহিছে আৰু তেওঁলোকে আমাৰ লগত সহযোগ কৰিছে আৰু তেওঁলোকে উৎসাহিত হৈছে। বিভিন্ন সময়ত আপোনালোকক কয় যে যুৱ প্ৰজন্মক আপোনালোকে গুৰুত্ব নিদিয়ে। নাই, ইয়াতে কেন্দ্ৰীয় যিটো হ'ব এইটো যুৱ প্ৰজন্মৰে হ'ব। যুৱ প্ৰজন্মক এতিয়াৰ পৰা গুৰুত্ব দিয়া হৈয়ে আছে বস্তুটো। কংগ্ৰেছ সংক্ৰান্তত আপুনি ক'লে যে কংগ্ৰেছৰ বৰ্তমান ভোট দি লাভ নাই, কি ক'ব? নাই, কংগ্ৰেছৰ বস্তুটো আপোনালোকে চাব, এইটো বস্তুটো কংগ্ৰেছৰ ইয়াতে আমাৰ এই অঞ্চলত মই আজিও পুনৰবাৰ ক'ম যে কংগ্ৰেছে তেওঁলোকে যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে প্ৰাৰ্থিত্বই প্ৰদান কৰিব নোৱাৰিলে। গতিকে আমাৰ অঞ্চলবিলাকৰ কংগ্ৰেছ কিমান শক্তিশালী তাৰ পৰাই আপোনালোকে অনুমান কৰিব পাৰে যে আচলতে কংগ্ৰেছ শক্তিশালী হৈ আছে আমাৰ অঞ্চলবিলাকত, নে তেওঁলোকে তাৰমানে দুৰ্বল হৈ আছে, এই কথাটো আপোনালোকে সহজে এই বস্তুটো ৰাইজক সুধিলে গম পাব। মইতো ইয়াতে নহয়, এই সমষ্টিটো নহয়, ৰাইজে সুধিলে ৰাইজে গম পাব। অসম আদিত্য, বৰপেটা।